ডিব্ৰু চৈখোৱা গুচি আহিলে এইকেইদিন শ্ব' নাই এইকেইদিন সেইকাৰণে আমি ডিব্ৰুগড়ত থাকি দিলোঁ আৰু ডিব্ৰু চৈখোৱা মই কেইবাবাৰো আহিছোঁ আগতে ইয়াত আছোঁ মই ইয়াত থাকিছোঁ ফুৰিছোঁ ঘূৰিছোঁ আৰু বেনুদা যিয়ে গোটেই ডিব্ৰু চৈখোৱাখন চাই গোটেই ইমান বছৰে চাই আছে আৰু ওৱান অফ দ্য মেইন এক্টিভিষ্ট অসমৰ জংঘল হওক জন্তু জানোৱাৰ হওক মাগুৰী বিল হওক ডিব্ৰু চৈখোৱা হওক দিহিং পাটকা এখন ধুনীয়া কফি বুক দেখিলোঁ বনাইছে মোক দিছে গিফ্ট দিছে চ' সেইকাৰণে আৰু বেনুদাৰ মাজতে গা বেয়া হ'ল খুব কিডনি প্ৰব্লেম হ'ল কিবা হ'ল মই আহিব পৰা নাছিলোঁ সেইকাৰণে গুচি আহিলোঁ তাকে ভাল লাগিলে আজি আড্ডা মাৰি আছোঁ বহি একেবাৰে ভাল লাগিলে আকৌ আহি আছে এতিয়া গানৰ পিছতে আপোনাৰ আহি আছে ভাইমন্দাখন মই মিউজিক প্ৰডিউচাৰ হিচাপে আছোঁ আমাৰে প্ৰডাকশ্যন টীম চ' সেইখন লৈ আশাবাদী বহুত 23 মে'ত আমি ৰিলিজ কৰিম আৰু যথেষ্ট কষ্টকৰ এখন চিনেমা মই আগতে কৈছোঁ ক'ৰবাত 360জন আৰ্টিষ্ট লৈ গোটেই চিনেমাখন কৰা হৈছে ভাইমন্দা আমাৰ মুনীন বৰাৰ লাইফৰ ওপৰত গোটেই জীৱনৰ ওপৰত চ' সেইখন লৈ পেলাই অকণমান আশা লৈ পেলাই ৰৈ আছোঁ মানে যাতে চায় ভাইমন্দাৰ লগত আপোনাৰ সম্পৰ্ক বহুত পুৰণি চিনেমা হওক চিনেমাত সংগীত পৰিচালক হিচাপে হওক বহু চিনেমাততো আপোনাক অভিনয় তেখেতে কৰাইছে তেওঁৰ 2খন চিনেমাত মই অভিনয় কৰিছোঁ হয় আৰু প্ৰায় 8খন নে 9খন চিনেমাত মই মিউজিক ভিডিঅ'টো যদি মানুহলোকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ